মোর মনত ভেদভাৱ নাই অ' আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান। এহেজাৰ শিল্পীয়ে একেলগে বিলালে সমন্বয় আৰু ভাতৃত্ববোধৰ বাৰ্তা। সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সমন্বয়ৰ এক বিৰল মুহূৰ্তৰ সাক্ষী হ'ল গুৱাহাটীস্থিত কলাক্ষেত্ৰৰ বাকৰি। বুধবাৰে এহেজাৰ হিন্দু মুছলমান শিল্পীয়ে একেলগে পৰিৱেশন কৰিলে জিকিৰ গীত। মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ শীৰ্ষক জিকিৰ গীতটি পৰিৱেশন কৰি সমন্বয়ৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে শিল্পীসকলে। সদৌ অসম গৰিয়া পৰিষদে আয়োজন কৰা জিকিৰ গাঁও আহক শীৰ্ষক এক বিশেষ অনুষ্ঠানত পৰিৱেশন কৰা হৈছিল এই জিকিৰ গীতটি। বুধবাৰে দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হৈছিল জিকিৰৰ এই বিশেষ অনুষ্ঠান। খুব ভাল লাগিছে। বিহুৰ আগমুহূৰ্তত এটা খুব সুন্দৰ এটা অনুষ্ঠান। কালি ইয়াতে বিহুৰ আখৰাও চলি আছিলে, তাৰ লগে লগে জিকিৰো এটা আখৰা চলি আছিলে। আৰু সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা যাচিছোঁ সদৌ অসম গৰিয়া পৰিষদলৈ। তেওঁলোকে ইমান সুন্দৰ এটা পদক্ষেপ কম সময়ৰ ভিতৰত লৈছে জিকিৰ গাঁও হওক। তাতে সকলোৱে মই যিমানখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ মোৰ ফালৰ পৰা গীতটি কৰিবৰ বাবে। গীতটিত সংগীত দিছে অৰূপ দাই দিছে, নতুনকৈ সংগীত, আৰু আজান পীৰ চাহাবৰ গীতে সকলোৱে জানে ভালকৈ। তাতে হয়তো কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, যাতে নাজানো মই কৰিব চেষ্টা, কিবা ভুল হ'লে যাতে কোনো দায় দোষ নধৰে। আৰু বুলবুল দাই যথেষ্টখিনি সহায় কৰিছে, আজিম দা, পাৰ্বিন বা আমাৰ হাফিজা বা সকলোৱে বৰ ধুনীয়াকৈ সহযোগ ক্ষেত্ৰত আমি আজিৰ যি অনুষ্ঠানটো সম্ভৱ হৈ উঠিছে। আৰু আপোনালোক সকলোকেও ধন্যবাদ জনাইছোঁ। আপোনালোকে ইমান ধুনীয়াকৈ এই অনুষ্ঠানটি ইমান ধুনীয়াকৈ আপোনালোকে আমাক সহযোগ কৰিছে, আমাক এই অনুষ্ঠানটো কৰাৰ ক্ষেত্ৰত। লগতে সমূহ দল সংগঠনৰ লগত সমূহ জনগোষ্ঠীখনৰ জাতিয়ে আমাক যিধৰণে এই অনুষ্ঠানটোত সহায় কৰিলে তেওঁলোকক সকলোকে মই ধন্যবাদ জনাইছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ বিভিন্ন ঠাইৰ 1000তকৈ অধিক শিল্পীয়ে একেলগে জিকিৰটি পৰিৱেশন কৰি এক বিৰল মুহূৰ্তৰ সৃষ্টি কৰিছিল। সমবেত জিকিৰ গীতটিত নেতৃত্ব দিছিল জনপ্ৰিয় কৌতুক অভিনেতা তথা জিকিৰ শিল্পী বুলবুল হুছেইন, কণ্ঠশিল্পী নেকিব আহমেদ আৰু জিকিৰ শিল্পী আজিমুদ্দিন আহমেদে। অসম গৰিয়া পৰিষদৰ উদ্যোগত পতা হৈছে সঁচাকৈয়ে মানিবলগীয়া আৰু এনেকুৱা অনুষ্ঠান, আৰু জিকিৰৰ অনুষ্ঠান বিশেষকৈ জিকিৰ গাঁও হওক আমি কোনোদিনেই এনেকুৱা অনুষ্ঠান দেখা নাছিলোঁ। আৰু সঁচাকৈয়ে আজি মানিবলগীয়া সুন্দৰ অনুষ্ঠান এটা আৰম্ভ কৰিছে, কাৰণ আমাৰ অসম জাতি জনগোষ্ঠী নিৰ্বিশেষে, গতিকে সেয়েহে জিকিৰ গাঁও হওক মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ, মোৰ মনত ভিনপৰ নাই, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ। সঁচাকৈ আমি হিন্দু মুছলিম সকলোৱে মিলি আমি একত্ৰিত হৈ আজি এই ভাতৃত্ববোধ বজাই সুন্দৰকৈ আমি জিকিৰটি পৰিৱেশন কৰিবলৈ পাইছোঁ। সঁচাকৈ আমি আনন্দিত হৈছোঁ। এইদৰে যাতে আমাৰ নৱপ্ৰজন্মৰ সকলে যাতে আমাৰ জিকিৰ কি বস্তু জানে, জাৰি কি বস্তু জানে, জিকিৰ যেনেকুৱা লোকগীত, জিকিৰ জাৰি আৰু বিয়ানাম আইনাম এইবিলাক লাহে লাহে লোপ পাব ধৰিছে। গতিকে আমি জীয়াই ৰাখিব লাগিব এইখিনিতে, কাৰণ নৱপ্ৰজন্মই তেতিয়া সেইবিলাক বস্তু চিনি নাপাব। জিকিৰ কি আছিলে চিনি নাপাব, লোকগীত কি আছিলে বুজি নাপাব। গতিকে আমি এইটো প্ৰচেষ্টাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুন্দৰ প্ৰচেষ্টা আৰু সুন্দৰ প্ৰচেষ্টা আমি আগবঢ়াইছোঁ আৰু সঁচাকৈয়ে ভাল লাগিছে। জিকিৰ গীতটি পৰিৱেশন কৰাৰ পূৰ্বেই সকলোৱে একেলগে থিয় হৈ ৰাষ্ট্ৰীয় আৰু জাতীয় সংগীত পৰিৱেশন কৰি দেশপ্ৰেম আৰু জাতিপ্ৰেমৰো নিদৰ্শন দাঙি ধৰিছিল। জিকিৰ বিষয়ক প্ৰথম PhD ডিগ্ৰীধাৰী ডক্টৰ ভুৱনেশ্বৰ ডেকাই অনুষ্ঠানটো উপভোগ কৰি আপ্লুত হয়। এতিয়া জিকিৰ গীতবিলাক যদি সঁচাকৈ আমি মনে প্ৰাণে গ্ৰহণ কৰোঁ, তেনে আমি কোৰাণ হাদিছ পঢ়িব দৰকাৰ নাই। কোৰাণ হাদিছৰ মূল কথাখিনি জিকিৰতে আছে। যিটো গীত গালে 10 মিনিটত হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, এই গীতটোৱে আমাক সমন্বয় নিছে। কাৰোবাৰ মনত যদি বেয়া ভাৱ কপটতাও আছে, এই গীতটো যদি অন্তৰতে গায় সেই ভাৱটো থাকিব নোৱাৰে। সেইজনে প্ৰকৃত মুছলমান, সেইজনে প্ৰকৃত গৰিয়া, যিয়ে সকলোকে সমান দৃষ্টিৰে চাব পাৰে। দ্বিতীয় কথাটো মোৰ আজি ভাল লাগিলে এটা কাৰণে, অসম চৰকাৰে যিটো কথা আগতেই ভাবিব লাগিছিল, জিকিৰ গীতৰ এনেকুৱা এটা কৰ্মশালা বা এনেকুৱা এটা চিন্তা পৰিৱেশ আনিব লাগিছিল, সেই চিন্তাটো আজি গৰিয়া পৰিষদে আনিছে। এই সুযোগতে মই গৰিয়া পৰিষদক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।
উল্লেখযোগ্য যে জিকিৰ পৰিৱেশনৰ এই প্ৰয়াসৰ জৰিয়তে জিকিৰ গীতৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। তাৰোপৰি বিহু আৰু ঝুমুৰৰ দৰেই জিকিৰ গীতকো বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰক আগভাগ ল'বলৈ দাবী জনায় অসম গৰিয়া পৰিষদে। এইটো এটা সৌভাগ্যৰ কথা। আমি অসম গৰিয়া পৰিষদৰ আজি আমাৰ আগতে এইটো এনাউন্সমেণ্ট দিছিলোঁ। গতিকে আজি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যিখিনি শিল্পী আহি ইয়াত আমাক সঁহাৰি দিলে তাৰ কাৰণে আমি অসম গৰিয়া পৰিষদৰ ফালৰ পৰা তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ। আৰু এই যি আজান ফকীৰৰ এই জিকিৰ গীতটি গতিকে মানুহৰ মাজত প্ৰায় বিলুপ্ত অৱস্থাত আছিলে। গতিকে আমি অসম চৰকাৰে অসম বিধানসভাত এইটো সংৰক্ষণ কৰাৰ আগতেই আমি আমাৰ আগতে আমি এনাউন্সমেণ্ট দিছিলোঁ যে ঝুমুৰ যিহেতুকে হৈ গ'ল, বিহু হৈ গ'ল, আমিও আমাৰ কালচাৰটো জীয়াই ৰখাৰ কাৰণে আমাৰ সংগীতৰ ভিতৰত এই জিকিৰটো মূল সংগীত, অসমীয়া সমাজৰ এটা প্ৰাণ। গতিকে এইটো আমি এটা চেষ্টা জাষ্ট ট্ৰাইলহে দিছোঁ। গতিকে ইয়াৰে পিছত আমি অসম চৰকাৰক দাবী জনাম, এইটো যি বিগত যিবিলাক তেনেকুৱা বিহু যেনেকৈ কৰিলে, ঝুমুৰ কৰিলে, ঠিক আমাৰতো ঠিক তেনেকুৱাকৈ আগুৱাই নি আমাৰ অসমীয়া মুছলমান তথা অসমৰ মুছলমানৰ মাজত এই জিকিৰটো যাতে বহল প্ৰচাৰৰ এটা চেষ্টা কৰে। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অসম ভিত্তিত এখন জিকিৰ জাৰি প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছিল। অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত অসম গৰিয়া পৰিষদক সদৌ অসম গৰিয়ামৰীয়া জাতীয় পৰিষদ, সদৌ অসম চৈয়দ কল্যাণ ন্যাসে সহযোগিতা আগবঢ়ায়। আৰিফুল ইছলাম ৰিপৰ্ট, আৱাজ দ্য ভইচ।